যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখনত যদি আপোনালোকে ফৰ্ম ফিল আপ এতিয়ালৈকে কৰিব পৰা নাই আৰু কিন্তু বহুত মানে মোক কমেণ্ট কৰি সুধি আছিল যে আমি অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম আছে এই ফৰ্মখন আমি ডাউনলোড কৰিব পাৰিম নে নাই। তো আপোনালোকে নিশ্চয় পাৰিব। মই আপোনালোকক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনৰ লিংক দি ৰাখিম, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব। তো যিসকল মানুহে আগতে ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে এইসকল মানুহে কিন্তু আপোনালোকে ছেপ্টেম্বৰত 17 তাৰিখে আপোনালোকে এই পইচাটো পাবলৈ গৈ আছে। আপোনালোকৰ হাতত আৰু বেছি দিন নাই। এই কেইদিনৰ ভিতৰতে আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো পইচা পাবলগীয়া আছে আপোনালোকে এই পইচাটো আপোনালোকে লাভ কৰিব। আৰু কিন্তু যিসকল মানুহে ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে এইসকল মানুহৰ কিন্তু মোবাইলত এটা মেছেজ আহিছে যে আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা কিন্তু 1 টকা কৰি আপোনালোকৰ বেংক একাউণ্টত কিন্তু সোমাই গৈছে। যিসকল মানুহৰ পইচাটো সোমাইছে সেইসকল মানুহে কিন্তু আপোনালোকে অহা ছেপ্টেম্বৰৰ 17 তাৰিখে আপোনালোকে এই পইচাটো পাবলৈ গৈ আছে। আৰু যিসকল মানুহে এই পইচাটো লাভ কৰা নাই সেইসকল মানুহে কিন্তু এটা কাম কৰিব লাগিব। কি এই কাম কৰিব লাগিব মই আপোনালোকক এই ভিডিঅ'খনত আপোনালোকে জনাই দি আছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেইসকল মানুহেও জানিব পাৰে অৰুণোদয় আঁচনিৰ কিয় আপোনালোকে পইচাটো লাভ নকৰিব। তো আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আশাক আপোনালোকে জনাই দি আছোঁ যে আপোনালোকে এই অৰুণোদয় আঁচনিৰ যিসকল মানে পইচা মানে সোমোৱা নাই সেইসকল মানুহে আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ডৰ আপোনালোকৰ লিংক কৰিব লাগিব। এই লিংকটো আপোনালোকে নিজে কৰিব পাৰিব, বেলেগক পইচা দিবলগীয়া প্ৰয়োজন নাই। আপোনালোকৰ মোবাইল ফোনেদি আপোনালোকে নিজে এই লিংকখন কৰিব পাৰিব। তো আপোনালোকে এই যিখন দুখনকৈ ফৰ্ম আপোনালোকে এতিয়ালৈকে ফিল আপ কৰিব পৰা নাই সেই ফৰ্মখন আপোনালোকে এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব।